নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ইতিমধ্যে তৰমুজবিলাক বিক্ৰী কৰা শেষ হ'বৰে হ'ল, কিন্তু মই এটি ভিডিঅ' দিবলৈকে সময় হোৱা নাই। মানে সেইফালে বেলেগ পাচলি ছিঙি থাকোঁতে এইফালে আহিবলৈকে নহয়। পিছে মোৰ সৰু জাজনে ক'লে বোলে বাইদেউ বতৰো বহুত গৰম, যাচোন কেইটামান তৰমুজকে লৈ আহ বুলি কওঁতে মই ঘৰত খাবলৈ নিব আহিলোঁ। সেইটো সুবিধাতে মোৰো ভাল হ'ল, বোলো এটি সৰু ভিডিঅ'কে বনাই দিওঁ বুলি। আমাৰ ইয়াত তৰমুজ বৰ্তমান কিলো 15ৰ পৰা 20 টকাকৈ বজাৰত বিক্ৰী কৰি আছে। আমাৰ কিন্তু তৰমুজৰ খেতি কৰি বেয়া লগা নাই, মানে বৰ বেছি সাৰ ঔষধৰ প্ৰয়োজন নাই আৰু মানুহৰো ইমান দৰকাৰ নাই, মাত্ৰ ছিঙিবৰ কাৰণে আৰু ৰাস্তাত উঠাবৰ কাৰণে অলপ অসুবিধা হয়, কাৰণ আমাৰ পাচলি বাৰীখন অলপ ৰাস্তাৰ পৰা দূৰত হৈ যায়, সেইটো কাৰণে অলপ দিগদাৰী হয়। তথাপিও কোনো কথা নাই বাৰু, এনেকৈ হ'লেও যদি ফলবিলাক ভাল হয় আৰু বজাৰত বিক্ৰী যায় তেনেহ'লে আমি ওজন দাঙিবলৈকে ভয় নকৰোঁ। আমাৰ ওচৰতে মানে সৰু বজাৰ এখন আছে, তাত মোৰ মানুহজনে আজিও নিছিলে বিক্ৰী কৰিবলৈ। পাচলি বহুত কেইবিধৰ লগতে তৰমুজো নিছিলে। মানুহজনে বজাৰৰ পৰা আহি পাইছে, মানে অলপ মনটো ভাল দেখিছোঁ, বোধহয় সকলোখিনি আজি বিক্ৰী কৰি আহিলে। তৰমুজ আমাৰ এইবাৰ প্ৰথম লগাইছোঁ, সেইটো কাৰণে বৰ বেছি ঠাইত ৰোৱা নাই বাৰু। যিখিনি লগাইছোঁ কিন্তু সেইখিনি বহুত ভাল হৈছে। চাওক, এইবিলাক সৰু আৰু ডাঙৰ ডাঙৰো আছে। সকলোবিলাক বৰ্তমান ছিঙিব পৰা হোৱা নাই আৰু নতুনকৈ বহুত ফল আহিছে। যদি গোটেইখিনি বিক্ৰী কৰিব পাৰোঁ তেনেহ'লে আমি ভবামতেই লাভ হ'ব। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক কৈছোঁ, যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। ধন্যবাদ।